আৰু উত্তল লেন্স দুইটাৰে দুটা কিন্তু আলোক কেন্দ্ৰ আছে ও ও আৰু অৱতল লেন্স কাক বোলে উত্তল লেন্স কাক বোলে এই বোলে কিন্তু আমি ক'ব পাৰো অৱতল লেন্স কাক বোলে যি লেন্সৰ প্ৰতিহৰণ আমি জানো দাপোনে প্ৰতিফলন ঘটায় আৰু লেন্সে প্ৰতিহৰণ ঘটায় প্ৰতিহৰণ তো লেন্সৰ অহা পোহৰ কি কৰে লেন্সৰ মাজেৰে কিন্তু প্ৰৱেশ কৰে ভিতৰলৈ প্ৰৱেশ কৰে তো যাৰ মাজেৰে পোহৰ ভিতৰলৈ প্ৰৱেশ কৰে তাক কোৱা হয় প্ৰতিহৰণ পোহৰ প্ৰৱেশ কৰিলে কোৱা হয় প্ৰতিহৰণ আকৌ কোনোবা বস্তু পৰি উন্নতি ঘূৰি গ'লে তাক কোৱা হয় প্ৰতিফলন তো ইয়াতে যেটা ভিতৰলৈ প্ৰৱেশ কৰিব প্ৰতিহৰণ কি লেন্সে প্ৰতিহৰণ ঘটায় তো অৱতল লেন্স যি লেন্সৰ প্ৰতিহৰণ পৃষ্ঠ ভিতৰৰ ফালে যি লেন্সৰ প্ৰতিহৰণ পৃষ্ঠ ভিতৰৰ ফালে বক্ৰ প্ৰতিহৰণ পৃষ্ঠ ভিতৰৰ ফালে বক্ৰ হলে তাক অৱতল লেন্স আৰু বাহিৰৰ ফালে বক্ৰ হলে উত্তল লেন্স এইটো বাহিৰৰ ফালে আছে দুটা দেখি এইটো পিঠা বাহিৰৰ ফালে দেখা মুখ কৰা আছে বাহিৰৰ ফালে তো এনেকৈ থাকিলে তাক কোৱা হয় উত্তল তো আমাৰ আগতো এইটো আমাৰ অৱতল লেন্স আৰু এইটো আমাৰ উত্তল লেন্স তো আমি কিন্তু ক'ব পাৰো অৱতল লেন্স কাক বোলে উত্তল লেন্স কাক বোলে যি লেন্সৰ প্ৰতিহৰণ পৃষ্ঠ ভিতৰৰ ফালে বক্ৰ তাক কি লেন্স অৱতল লেন্স আৰু বাহিৰৰ ফালে বক্ৰ হলে যিটো উত্তল লেন্স এটা ক্লিয়াৰ হৈ থাকে আৰু তাৰ পিছত আমি বিভিন্ন অংগবিলাক পাইছো তোমালোকে যদি কোৱা হয় অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্য কাক বোলে আৰু উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য কাক বোলে ভাঁজ কেন্দ্ৰ কাক বোলে তুমি যদি কোৱা হয় আমি কিন্তু ক'ব পাৰো কিন্তু আমাৰ দৰকাৰ নাই সেইকাৰণে আমি কোৱা নাই কিন্তু দাপোনৰ কিন্তু কৈছিলো আৰু তাতে লিখা আছে দাপোনৰহে চাব লাগিব এইবিলাক লেন্সৰ নাম এইবিলাক আমি কিন্তু লেন্সৰ এতিয়া সূত্ৰ চাম যেনেকৈ আমাৰ দাপোনৰ সূত্ৰ আছিল ঠিক তেনেকৈ লেন্সৰ সূত্ৰ আছে এতিয়া আমি R=2f এটা সূত্ৰ পাইছিলো R=2f সেইটো কিন্তু লেন্সৰ নালাগে অকল দাপোনৰে লাগিব এইটো দাপোনৰ কি ফোকাস দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ সম্পৰ্ক ফোকাস দৈৰ্ঘ্য আৰু কি সম্পৰ্ক ভাঁজ ব্যাসাৰ্ধৰ সম্পৰ্ক এই সম্পৰ্কটো কিন্তু ইয়াতে নালাগে তাহলে ইয়াতে কি লাগিব ইয়াতে অংক কৰাৰ কাৰণে অকল লেন্সৰ সূত্ৰ লাগিব এইটো কিন্তু দাপোনৰ সূত্ৰ নাছিল কি আছিল আপোনাৰ ফোকাস দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ সম্পৰ্ক r আৰু f ৰ সম্পৰ্ক এটো কি r আৰু f ৰ সম্পৰ্ক তাহলে তো সূত্ৰ নহয় দাপোনৰ সূত্ৰ কি আছিল 1/v + 1/e = 1/f বা 1/f নালাগে কি লিখব লাগে 2/r লিখব লাগে এইটোৱে দাপোনৰ সূত্ৰ আছিল তো চোৱা এটা আমি লেন্সৰ সূত্ৰ লিখিম লেন্সৰ সূত্ৰ কেনেকৈ 1/v প্লাস হলে লিখব লাগিব -1/u = 1/e = 1/f এটা কিন্তু আমাৰ লেন্সৰ সূত্ৰ বা এইটো যদি আমি ডিলেট কৰো তাহলে আমি লিখব পাৰো 1/v হয় এটা 2/r লিখিব কিন্তু আমি 2/r এইটো আমাৰ বেগেল দুটা যিকোনো দুটা এটা লিখলে কিন্তু অংকটো হৈ যাব লেন্সৰ সূত্ৰ যেনেকৈ আমি দাপোনৰ বিবৰ্ধন পাইছিলো বিবৰ্ধনৰ সূত্ৰ এবাৰ লেন্সৰ বিবৰ্ধনৰ সূত্ৰ আহিব লেন্সৰ বিবৰ্ধনৰ সূত্ৰ আমি এটা লিখিম দাপোনৰ বিবৰ্ধনৰ সূত্ৰ পাইছিলো আমি এনেকুৱা বিবৰ্ধনক কি আকাৰে লিখা হয় m বিবৰ্ধনক m মানে হল বিবৰ্ধন নহয় c/v নহয় c/v এইটো আমাৰ প্ৰতিহৰণাংকৰ সূত্ৰ প্ৰতিহৰণাংকৰ সূত্ৰ এইটো c/v আমি n = c/v প্ৰতিহৰণাংকৰ সূত্ৰ এইটো কিন্তু বিবৰ্ধন m n নহয় m = v/u কিন্তু দাপোনৰ আছিল -v/u মনত কৰিছা দাপোনৰ আছিল বিবৰ্ধন m = -v/u দাপোনৰ কিন্তু লেন্সৰ কি হ'ব অকল m = v/u লেন্সৰ বিবৰ্ধন m = v/u ইকুৱেল কি আছিল h s/h আমি কি কৰিব পাৰো অংক কৰাতে হয় এইখিনি সহায়ত অংক কৰিব পাৰো যেতিয়া কি থাকিব v আৰু u থাকিব কেতিয়া আমি এইখিনি ব্যৱহাৰ কৰিম কেতিয়া এইখিনি ব্যৱহাৰ কৰিম যেতিয়া আমাৰ কি থাকিব সচুন যেতিয়া আমাৰ v আৰু u থাকিব তেতিয়া আমি m = v/u এইটোৰে বিবৰ্ধন লম কিন্তু এইখিনি যদি নাথাকে যদি উচ্চতা দিয়া থাকে লক্ষ্য বস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতা তেনলে আমি কি কৰিম m = h' by h m = h' by h এইটোৰে অংক কৰিম তো কেতিয়া আমি কোনটোৰে কৰিম বিবৰ্ধন লম এইটো কিন্তু জানিব লাগিব তাৰমানে এটা দুটা সূত্ৰ আছে একবাৰ m = v/u
পাই ইয়াতে কিন্তু মাইনাস নহয় ইয়াতে দুয়োটাৰে সেম কিন্তু ইয়াতেহে দাপোন হলে মাইনাস লেন্স হলে একো নহয় সেম প্লাস তো এটু গেল আমাৰ বিবৰ্ধন এতিয়া বিবৰ্ধনে কি বুজায় এটু কিন্তু আমি কৈছিলো বিবৰ্ধনে কি বুজায় বিবৰ্ধন কাক বোলে আৰু কি বুজায় তো বিবৰ্ধন কাক বোলে ইয়াৰ পৰা কিন্তু আমি ক'ব পাৰো বিবৰ্ধন কাক বোলে প্ৰথমতে আমি এইটো হয় তো বিবৰ্ধন কাক বোলে এইখিনি আমি তেতিয়া বিবেচনা নকৰো বিবৰ্ধন কাক বোলে এইচএস মানে হল যে আমাৰ যে দাপোনত বা লেন্সত যে ভিতৰত যে কোনো বস্তু ৰাখিলে তাৰ ছাটো যে ভিতৰত দেখা যাব সেইটো এইচএস মানে প্ৰতিবিম্ব এইচএস হল প্ৰতিবিম্বটো কিমান ডাঙৰ সেইটো প্ৰতিবিম্বৰ উচ্চতা আৰু এইচ লক্ষ্য বস্তুৰ উচ্চতা এই যেটো বস্তু দাপোনৰ আগত বা লেন্সৰ আগত ৰখা হয় সেই বস্তু লক্ষ্য বস্তু মানে মেইন বস্তু লক্ষ্য বস্তুৰ উচ্চতা এইচ প্ৰতিবিম্বৰ উচ্চতা এইচ ডেশ তো তেনেহলে বিবৰ্ধন কাক বোলে লক্ষ্য বস্তুৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতত বিবৰ্ধন বোলে লক্ষ্য বস্তু প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতত বিবৰ্ধন বোলে প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতত কি বোলে বিবৰ্ধন বোলে আমি থুলমূল ৰিভাইজটো মকলটো আছে আমি মেইন খিনি জানিম প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতত কিন্তু অনুপাত হয় এনেকে যে কিবা লিখো 1/2 তাৰ মানে কি 1 টো আগত তাৰ পিছত 2 1 অনুপাত 2 গতি ইটো এনেকুৱা h ডেশ অনুপাত h গতিকে প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতত বিবৰ্ধন এইখিনি কিন্তু তেতিয়া ক'ব নালাগে কিন্তু আমাৰ সূত্র কিন্তু এইখিনি লাগিব আৰু এই বিবৰ্ধন কাক বোলে সেইটো কলো বিবৰ্ধনে কি বুজায় এতিয়া বিবৰ্ধনে কি বুজায় সেইটো ক'ব লাগিব বিবৰ্ধনে কি বুজায় বিবৰ্ধনে কোন এটা বস্তু সাপোজ দাপোনৰ আগত আছে সেই বস্তুটোৰ ছাটো ভিতৰত দেখা যাব তো এই দুটাৰ ভিতৰত কোনটো ডাঙৰ আৰু কোনটো সৰু তাক বুজায় বিবৰ্ধনে গতিকে বিবৰ্ধনে বুজায় লক্ষ্য বস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বটো আকাৰত কিমান গুণে সৰু বা ডাঙৰ তাকেই বুজায় বিবৰ্ধনে লক্ষ্য বস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বটো আকাৰত কিমান গুণে ডাঙৰ বা সৰু তাকেই বুজায় লক্ষ্য বস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বটো আকাৰত কিমান গুণে ডাঙৰ বা সৰু তাকে বুজায় বিবৰ্ধন আৰু কাক বোলে বিবৰ্ধন যেতিয়া আমি কম বিবৰ্ধন কাক বোলে তেতিয়া এইটো ওপৰত আগত ক'ব লাগিব আৰু বিবৰ্ধনে কি বুজায় যেতিয়া কম তেতিয়া তলত আগত ক'ব বিবৰ্ধন কাক বোলে প্ৰতিবিম্বৰ উচ্চতা লক্ষ্য বস্তুৰ আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতত বিবৰ্ধন বোলে কি বুজায় লক্ষ্য বস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বটো আকাৰত কিমান গুণে সৰু বা ডাঙৰ তাকে বুজায় বিবৰ্ধন তো বিবৰ্ধন কাক বোলে ক'লে কোনটো আগত ক'ব লাগিব h টো আগত ক'ব লাগিব কাক বোলে যেতিয়া ক'ব যাম আৰু কি বুজায় যেতিয়া ক'ব যাম তেতিয়া কোনটো আগত উল্লেখ কৰিব লাগিব h লক্ষ্য বস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বটো আকাৰত কিমান গুণে সৰু বা ডাঙৰ তাকে বুজায় বিবৰ্ধন কাক বোলে প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতত বিবৰ্ধন গেল আমাৰ বিবৰ্ধন একেই হ'ব দাপোনৰ বিবৰ্ধন কাক বোলে বা লেন্সৰ বিবৰ্ধন কাক বোলে এটাই কিন্তু আমাৰ आंसर হ'ব সেম মানে গম পাইছা এতিয়া আমাৰ আমি কেতিয়াবা অংক কৰো এই সূত্ৰৰ সহায়ত আমি অংক কৰো কি অংক কৰো আমি অংক কৰো যে যদি লেন্সৰ আগত বা দাপোনৰ আগত কোনো বস্তু থৈ দিয়া হয় তেলে সেই বস্তুটোৰ ছাটো কিমান দূৰত লেন্সৰ ভিতৰত বা দাপোনৰ ভিতৰত গঠন হ'ব সেইবিলাক আমি ওলাবলৈ কিন্তু অংক কৰিব লাগিব তো আমাৰ অংকৰ নিয়মটো তোমাক মই লিখি দিছিলো অল ইউ এটা সূত্র এটো এনে নিজে বনোৱা হয় সূত্ৰটো যাতে মনত থাকে এখানে শর্ট ফর্মত বনোৱা আছে তো তাৰ আগতে আমি কি কৰো দাপোনৰ সূত্ৰৰ সহায়ত বা লেন্সৰ সূত্ৰৰ সহায়ত সেইটো অলপ আমি চাম কি কৰো দাপোনৰ সূত্ৰৰ সহায়ত বা লেন্সৰ সূত্ৰৰ তাৰ কাৰণে এটা লেন্স দাপোন আঁকি সময় সমতল দাপোন আমি সমতল দাপোনৰ এটা ছবি আঁকিছো এটো সকলোৱে জানে f হয় এটো কি হয় মই দিয়া নাই কি হয় জানা যদি ধৰা হল এই দাপোনটোৰ আগত এটা বস্তু হৈ আছে এটা বস্তু আছে তাহলে এই বস্তুটোৰ ছাটো দাপোনৰ ভিতৰত হ'ব এই বস্তুটোৰ ছাটো দাপোনৰ ভিতৰত কিন্তু হ'ব এই বস্তুটো যেটো ৰৈ আছে এটো কোৱা লক্ষ্য বস্তু কি কয় লক্ষ্য বস্তুটো লক্ষ্য বস্তু আপোনাৰ এটো ৰৈ আছে লক্ষ্য বস্তু এতিয়া এই বস্তুটোৰ ওপৰত কি কৰিব সূৰ্যৰ পোহৰ পৰিব বা লাইটৰ পোহৰ পৰিব পোহৰ পৰিলে এই পোহৰে কি কৰিব এই পোহৰে এই বস্তুটোৰ ছাটো আইনাৰ দাপোনলৈ লৈ যাব আৰু কি কৰিব এই ছাটো এনে লৈ যাব লৈ যোৱাৰ পিছত এই পোহৰটো এনেকৈ গুচি আহিব
বস্তু এটাৰ পৰা মেৰুলৈ দূৰত্ব পৰা কিহলৈ দূৰত্ব মেৰুলৈ দূৰত্ব ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কি এটো ইউ লক্ষ্য বস্তুৰ পৰা মেৰুলৈ কিমান দূৰত্ব তাক কোৱা হয় ইউ গতিকে দাপনৰ মেৰুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব কোৱা হয় ইউ মানে লক্ষ্য বস্তুৰ দূৰত্ব আৰু ভি কি মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব ভি গতিকে এই প্ৰতিবিম্বৰ দূৰত্ব ভি আৰু ইউ হল লক্ষ্য বস্তুৰ দূৰত্ব আৰু স্মল এফ হল ফোকাস দূৰত্ব কেতিয়াবা কি দিয়া থাকে আমাৰ অংকত ইউ দিয়া থাকে কেতিয়াবা কি দিয়া থাকে কেতিয়াবা ইউ দিয়া থাকে আমাৰ কি লব দিয়ে ভি লব দিয়ে এফ দিয়া থাকে তিনটাৰ যিকোনো এটা দিয়া থাকিব আৰু আমাক তিনটাৰ যিকোনো দুটা দিয়া থাকিব আৰু আমাক আৰু ৰৈ যোৱা এটাটো ওলাব তিনটাৰ যিকোনো এটা দুটা দিয়া থাকিব যিকোনো দুটা তিনটাৰ যিকোনো দুটা দিয়া থাকিব আৰু আমাক ক'ব ৰৈ যোৱাটো বাঢ়ি যাব ৰৈ যোৱা এটা আমি কি কৰিব লাগিব এটা যে ৰৈ যাব সেইটো বাহিৰ কৰিব যদি দাপনৰ কোৱা থাকে তাহলে দাপনৰ সূত্র লিখি ল'ব লাগিব আৰু লেন্সৰ কথা ক'লে কিহৰ সূত্র লিখি ল'ব লাগিব ৰৈ যোৱাটো লেন্সৰ সূত্র লিখি ল'ব লাগিব আমি লেন্সৰ সূত্র জানো দাপনৰ সূত্র জানো আৰু নিয়মটো এতিয়া আমি চাম নিয়মটো কি আমি যেতিয়া কোৱা থাকিব উত্তল দাপন বুলি কোৱা থাকিব তেতিয়া যেতিয়া অংকটো কৰিম এই যে আমাৰ ইউ ভি এফ এইবিলাক যে আছে ইউ ভি এফ আৰ এইবিলাক যেতিয়া দিয়া থাকিব আৰু ক'ব যে দাপনটো কি দাপন উত্তল দাপন বা অবতল দাপন উত্তল বা কি দাপন অবতল দাপন তেতিয়া আমি অংক কেনেকৈ কৰিম সবা যদি কয় আমাৰ অবতল বুলি যদি কয় লেন্সে হক দাপনে হক কোনো কথা নাই যদি অবতল বুলি কয় তাহলে আমি কি কৰিব লাগিব গোটেইকেইটাৰ আগত কি কৰিব লাগিব চিহ্নটো মাইনাস আৰু যদি উত্তল বুলি কয় তাহলে কি কৰিব লাগিব আমি কিউৰ আগত মাইনাস বাকি কেইটাৰ আগত হ'ব লাগিব প্লাস হ'ব এইটো হল আমাৰ নিয়ম এতিয়া দাপন যদি উত্তল হয় কিউৰ আগত কি হ'ব লাগিব মাইনাস যদি কয় লক্ষ্য বস্তুৰ দূৰত্ব ইউ 5 সেন্টিমিটাৰ তাহলে ইয়াতে কি বহাই দিব লাগিব কিউৰ আগত এটা মাইনাস আৰু কি কয় দাপনটো উত্তল তাহলে তো কোনো কথাই নাই উত্তল হলে আগত মাইনাস আৰু বাকি কেইটাৰ আগত প্লাস আৰু অবতল হলে গোটেই কেইটাৰ আগত মাইনাস এইটো হল আমাৰ অংক কৰাৰ নিয়ম যেতিয়া সূত্ৰৰ সহায়ত অংক কৰিম তেতিয়া উত্তল দাপন কলে ইউৰ আগত মাইনাস বাকি কেইটা আগত দিম প্লাস আৰু যদি অবতল দাপন কয় ইউ ভি এফ আর গোটেই কেইটাৰ আগত কিন্তু মাইনাস এইটো হল আমাৰ নিয়ম আৰু এইটো একেলগে কোৱা হয় অল ইউ আমাৰ এইখিনি এটা ভাগ আৰু এইখিনি এটা ভাগ অল টু হল অবতলৰ কাৰণে আৰু ইউ টু হল উত্তলৰ কাৰণে অল মাইনাস কার কারণে অবতল আর ইউ মাইনাস কার কারণে উত্তল এইটো হল আমার নিয়ম উত্তলৰ ইউ মাইনাস তাহলে উত্তলৰ যদি ইউ মাইনাস বাকি কি দেখি তাহলে প্লাস এইটো হল আমার নিয়ম একেবারে সহজ করে মনত থাকিব একেবারে অল ইউ অল মাইনাস ইউ মাইনাস আর দাপনটো কি হেতু না জানিলে কিন্তু ভুল হৈ যাব অবতল এতিয়া